কি খবৰ ৰাইজ ভালনে হেৰি এইটো কি কয় ঠাণ্ডা মানে কি ক'ব আপোনালোকৰ ঠাণ্ডা কেনেকুৱা ক'ব নোৱাৰোঁ আমাৰ ইয়াত ইমানেই বেছি ঠাণ্ডা হৈছে নহয় পূৰা -10°C কি ক'ব বুজিছে নাই আজিটোতো একদম সাংঘাতিক যোৱাকালি বৰফ পৰিছিলে ৰাতি 10টামান বজাৰ পৰা খুব বৰফ পৰিলে ৰাতিপুৱা যেনে তেনে গাড়ীখন লৈ পেলাই কামলৈ গৈছোঁ মানে একদম ৰাস্তাত একদম শ্লিপাৰী এনেকুৱা অৱস্থা হাইৱেবোৰত ইমান নহয় বাৰু কিন্তু ভিতৰুৱা ৰাস্তাবোৰত অকণমান মানে এইটো কি কয় শ্লিপাৰী আৰু তাৰপিছত এতিয়া ঘূৰি আহোঁতে ইমানেই বেছি ঠাণ্ডা মূল আজি কি বনাওঁ চিলি বুলি এটা আমাৰ ইয়াত লাইক মেক্সিকান ৰেচিপি ডিছ আছে খুব বেছি ফেমাছ আৰু বোলো চিলিকে বনাওঁ চিলি জেনেৰেলি কেনেকৈ বনাই জানিছে নাই আপোনাৰ যিকোনো গ্ৰাউণ্ড মিট আপোনাৰ টাৰ্কি হওক চিকেন হওক পৰ্ক হওক বিফ হওক মানে যেনেকৈ যিহেৰে বনায় কি কয় হেৰিত বনায় তাৰমানে বিন আপোনাৰ ৰাজমাহ ব্লেক বিন বিলাহী তেনেকৈ বনায় আৰু টাকো ছিজনিং লাগে তাৰপিছত মষ্টলি আচলতে বিলাহী আৰু আপোনাৰ বিনৰ লগত বনায় মই টাৰ্কি পালোঁ টাৰ্কি লৈ আনিলোঁ টাৰ্কি আৰু আপোনাৰ এতিয়া খাব লৈছোঁ খুব জ্বলাও দিয়ে আচলতে ধনিয়া দিয়ে খুব ধুনীয়া হয় খাবলৈ তাৰপিছত এতিয়া এইটো ৰেচিপিত মানে আপোনাৰ বনাই লোৱাৰ পিছত ইয়াত অকণমান এনেকৈ কাটি লোৱা পিঁয়াজ এনেকৈ কিটকিটকৈ দি ল'ব তাৰপিছত অকণমান চীজ এনেকৈ কিটকিট দি ল'ব এনেকৈ দি ল'ব দেখিবলৈ অকণমান ভাল হয় ধনিয়া মই অলৰেডি অকণমান দিয়া আছিলে কাৰণে ধনিয়া মই নাই দিয়া জ্বলা খুব আছে ইয়াত তাৰপিছত ভিন্দেৰ কাৰণে ছেপাৰেটকৈ থৈ দিছোঁ আৰু ইয়াত মই কি কৰোঁ নহয় চাৱাৰ ক্ৰীম লৈ ল'লে মই খুব ভাল পাওঁ চাৱাৰ ক্ৰীম নৰ্মেল আমাৰ যে ক্ৰীম হেৰি আপোনালোকে আচলতে আই ডণ্ট ন' হেৰি পায় নে নাপায় টাকো ছিজনিং নেপাব চাগে কিন্তু এয়া চাৱাৰ ক্ৰীম ওপৰত এনেকৈ লৈ ল'ব তাৰপিছত কি কৰিব লাগে তাৰপিছত আৰু এনেকৈ মিক্স কৰিব লাগে মিক্স কৰি পেলাই খাব লাগে ইয়াহঁতক ক'লোঁ খাই চাওঁ পেটটো ভৰিয়ে আছে মই নেখাওঁ হেঁতেন সিহঁতক কি ক'বা কিন্তু তথাপিও খাই চালে বাৰু ৰুণে কৈছে মোলৈ থৈ দিবি তাৰপিছত মই কামত সুধিলোঁ মোৰ 3জনী কলিগক খাবি নেকি বুলি সিহঁতি কৈছে বোলে লৈ আনিবি ইমান ভাল লাগে নহয় বিশেষকৈ ঠাণ্ডাত চিলি ইজ দ্য বেষ্ট ইয়াত আপুনি চিপ লৈ ল'লে নিজৰ পচন্দ এনেকৈ লৈ পেলাই খাব পাৰে মই নেখাওঁ বাৰু মই এনেকৈয়ে ভাল পাওঁ মষ্টলি আপুনি পিঁয়াজখিনি চপ কৰিলে ধনিয়া চপ কৰিলে তেলত আপুনি গ্ৰাউণ্ড মিট আপোনাৰ দিলে চিকেন টাৰ্কি পৰ্ক যি দিয়া তাৰপিছত ভালকৈ সিজালে তাত আচলতে মষ্টলি টাকো ছিজনিং যায় দে হা এতিয়া কি হৈছে আপোনালোকে পাই নাপায় ক'ব নোৱাৰোঁ কিন্তু আপোনালোকে গৰম মছলাও দিব পাৰে বা জিৰা গুড়ি ধনিয়া গুড়ি দিলে চিলি দিলে জিৰা গুড়ি ধনিয়া গুড়ি চিলি দিব তাৰপিছত অকণমান আৰু আপোনাৰ 75% সিজিছে তাত বিলাহী মানে কুটা বিলাহী 3-4টামান বিলাহী দি দিব ডাঙৰ তাত অকণমান সিজিছে তাৰপিছত তাত আপোনাৰ এইটো কি কয় বইল কৰি থোৱা ৰাজমাহ আৰু বইল কৰি থোৱা ব্লেক বিন যদি আছে দিব নহ'লে ৰাজমাহ মেইন ৰাজমাহ আপুনি দিব দি লৈ পেলাই সিজি থাকিবলৈ দিব কমচে কম তাৰমানে 1 ঘণ্টামান একদম শ্ল' ফ্লেমত সিজিবলৈ দিব আৰু সিজি যেতিয়া ওপৰৰ পৰা তেল ওলাই আহিছে তেতিয়া লাষ্টত ধনিয়া দি পেলাই নমাই থৈ দিলেই হৈ গ'ল ডেটছ ইট ইমানেই চিম্পল চিলি পাউডাৰ কিবা দিব কিন্তু হা চিলি দিব লাগিব কিন্তু কেঁচা জলকীয়া দিয়ে কিবা চিলি পাউডাৰ কিন্তু আপোনালোকে যদি টাকো ছিজনিং পায় তেতিয়াহ'লেতো টাকোৱে কিনিব যদি নেপায় আপোনালোকে হেৰিটো বিচাৰি চাব পাৰে হা আমাজনটো বিচাৰি চাব পাৰে যদি নেপায় তেতিয়াহ'লে জিৰা গুড়ি ধনিয়া গুড়ি আৰু চিলি দিব তাৰপিছত আৰু হৈ যোৱাৰ পিছত অকণমান আপুনি চীজ নিজৰ পচন্দ আমুলৰ চীজ অকণ দি ল'ব পিঁয়াজ অকণ দি ল'ব ধনিয়া অকণ দি ল'ব চাৱাৰ ক্ৰীম অকণ দি ল'ব সেয়াই মই ৰেচিপিটো কৈয়ে দিলোঁ ইমান মজা হয় ন খাবলৈ মানে কি ক'ম তাৰপিছত এতিয়া মইতো আজি মই কামত থাকোঁতে মই যেতিয়া আমাৰ ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ গৈ আছিলোঁ আমাৰ ব্ৰিজখনৰ পৰা মই ভিডিঅ'টো লৈছিলোঁ বৰ মজা হৈছিলে অকণমান চাব আপোনালোকে গম পাব ভাল লাগিছিলে ধুনীয়া দেখিবলৈ আমাৰ অকণমানি মানে বহা জেগাডোখৰ পুখুৰী এটা আছে পুখুৰীটোত মাছ আছে মাছ ঢেৰ মাছবোৰে ঠাণ্ডাতে এনেকৈ কঁপি আছে কিলিকিলিকৈ ঘূৰি ফুৰিছা বাকী আপোনালোকৰ কি খবৰ জনাব বিহু কেনেকৈ গ'ল সেইটোও জনাব
মইনো কি আৰু আহিলোঁ লোভ লগাবলৈ ৰেচিপি মই কৈয়ে দিলোঁ ৰেচিপি ৰান্ধি খাব আৰু এটা কি ভাবিছোঁ কথা আপোনালোকে কি মানে চালাডৰ ৰেচিপি আপোনালোকক লাগে বা চুপৰ ৰেচিপি আপোনালোকক কি লাগে বা এনি মানে এইটো কি কয় ৰেচিপি আপোনালোকৰ মনত আহিছে আপোনালোকে মোক লিখি লিখি গৈ থাকিব তেতিয়া মই এখন লিষ্ট বনাম আৰু একৰ্ডিংলি বনাই আপোনালোকক ৰেচিপিবোৰ বনাই দি দিম মোৰ হিচাপত হা মই জেনেৰেলি ৰেচিপি ফ'ল' নকৰোঁ মই ৰেচিপি নিজে বনাওঁ আৰু নিজেই ৰান্ধি খাওঁ চ' আপোনালোকে মোক ক'ব যেও বা এইটো বনাই দিবচোন বা এনেকৈ ধৰণৰ কিবা এটা বনাই দিবচোন বা এনেকৈ ধৰণৰ কিবা এটা বনাই দিবচোন মই ৰেচিপি ক্ৰিয়েট কৰি পেলাই বনাম আৰু আপোনালোকে খালি মোক কৈ গৈ থাকিব তেতিয়া মই এখন লিষ্ট বনাই ল'ব পাৰিম তেতিয়া মই মানে প্লেন প্ৰগ্ৰাম কৰিব পাৰিম আৰু মই খাওঁ এতিয়া আৰু ইটো মানে চাব আৰু আজি মই কামত যিটো ভিডিঅ' বনাইছিলোঁ মানে বেছি দেৰি নহয় আৰু হেৰি স্ন'ৰ অকণমান আভাসো দিলোঁ মই খাওঁ আৰু ন গৰমে খাই বেছি ভাল লাগে ভালে থাকক সকলো টাটা বা বা কামত ইটো বিল্ডিঙৰ পৰা সিটো বিল্ডিঙলৈ যেতিয়া গৈ আছিলোঁ তেতিয়া দেখিলোঁ তলত স্ন' এইখিনি হ'ল আমাৰ কেফেটেৰিয়াৰ তলত এডোখৰ আপোনাৰ বৰফ চাৰি পিনে আৰু ওপৰতো সেই একদম বগা দলিচাৰ নিচিনা বৰফ পৰি আছে যেতিয়ালৈকে মানুহে খোজকঢ়া নাই দেখিবলৈ ধুনীয়া এইপিনে আমাৰ বহাৰ যিখিনি এৰিয়া য'ত আপুনি বহি পেলাই খাব পাৰে সেইখিনিও বৰ ধুনীয়া হৈ আছে দেখিবলৈ সেয়াই এটা আপোনালোকক আভাস ঠাণ্ডা দিনতো কপি -12 ডিগ্ৰী চেণ্টিগ্ৰেডত কাম কৰি আছোঁ এয়া দেখিবলৈ বৰ ধুনীয়া লাগিলে এই বিল্ডিঙৰ ওপৰৰ পৰা আচলতে তলত দেখিবলৈ ধুনীয়া হৈছে নহয়নে বাৰু সেয়া সেইটো দেখিছে নে এইটো এই পুখুৰীত মাছকেইটা আছে কুটুকুটুকৈ ঘূৰি ফুৰিছে এইটো ঠাণ্ডাত কপি তেনেকেই আছে আৰু পৰি পেলাই কিন্তু সেইকেইটাও ধুনীয়া হৈ আছে মই ইমান দিলে মই ভাবিছিলোঁ বৰফত সেইকেইটা চাগে বৰফেই হৈ গ'ল কি নহয় বাৰু পানীখিনিৰ মাজত তেনেকৈ ধুনীয়াই হৈ আছে এয়া ওপৰৰ পৰা এয়া আকৌ তললৈ যেতিয়া মই গৈছিলোঁ তলৰ পৰা আকৌ দেই সেইখিনি তলৰখিনি সেয়াই আৰু ভালে থাকক সকলো দেই বাবা